Hello dear aspirants, welcome to today's class. মই নিতাশ্ৰী আপোনালোক সকলোকে এই কুই পাতালৈ স্বাগতম জনাইছো। আমি সাম্প্ৰতিক ঘটনাৱলী সমূহৰ বিষয়ে আমি আলোচনা কৰি আছিলো আৰু আজি নৱেম্বৰ মাহৰ দ্বিতীয়টো সপ্তাহ অৰ্থাৎ 8 তাৰিখৰ পৰা 15 তাৰিখৰ যিখিনি বাতৰি আছে গুৰুত্বপূৰ্ণ বাতৰিসমূহ আমি আজি ক্লাছত ডিসকাস কৰিম ঠিক আছে আৰু যিসকল পৰীক্ষাৰ্থীয়ে অসমীয়াত প্ৰস্তুতি চলাব বিচাৰে বা পৰীক্ষাত বহিব বিচাৰে অসমীয়া মাধ্যমৰ পৰীক্ষা দিব বিচাৰে তেওঁলোকৰ কাৰণে আমি এই ক্লাছটো অসমীয়াত ৰাখিব চেষ্টা কৰো গতিকে সকলো আপোনালোকে এই ক্লাছটোৰ পৰা আমাৰ ক্লাছখিনিৰ চাই আছে আৰু ক্লাছখিনিৰ পৰা উপকৃত হ'ব পাৰিছে আৰু আজিৰ ক্লাছটো আপোনালোকে এইখিনি টপিক দেখিবলৈ পাব এইখিনি গোটেই টপিকখিনি আজি ক্লাছত ডিসকাস কৰা হৈছে ইয়াৰ উপৰিও কিছুমান ইম্পৰ্টেন্ট টপিক থাকিব পাৰে এই সপ্তাহটোৰ ভিতৰত এটা সপ্তাহত বহুতখিনি গুৰুত্বপূৰ্ণ বাতৰি আহে গতিকে ইয়াৰ বাহিৰে যদি আপোনালোকৰ হিচাপত বা আপোনালোকে ভাবে যে আৰু গুৰুত্বপূৰ্ণ বাতৰি হ'ব পাৰে আপোনালোকে সেইটো নিজৰ কাৰণে প্ৰয়োজন মতে এড কৰিব পাৰে ঠিক আছে গতিকে আজি ক্লাছটো আমি আৰম্ভ কৰো ফাৰ্ষ্ট টপিকটো হৈছে বন্দে মাতৰম আমাৰ যিটো ৰাষ্ট্ৰীয় গীত হয়নে সেইটো 150 বছৰৰ উদযাপন হৈ গৈছে আজি ৰিসেন্টলি আৰু নৰেন্দ্ৰ মোদীয়ে কি কৰিছে এবছৰ জুৰি পেলে 2025 ৰ 7 নৱেম্বৰৰ পৰা 2026 ৰ 7 নৱেম্বৰ প্ৰথম কেতিয়া 1875 চনৰ 7 নৱেম্বৰত তেওঁ বংকিম চন্দ্ৰ চট্টোপাধ্যায় এইটো কি কৰিছিলে গীতটো ৰচনা কৰিছিলে আৰু প্ৰথম বংগদৰ্শন নামৰ যিখন জাৰ্নেল আছিল সেইখন তেওঁ পাবলিশ কৰিছিলে পিছলৈ তেওঁ যিখন আনন্দ মঠ নামৰ গ্ৰন্থ তাত তেওঁ সন্নিৱিষ্ট কৰিছিলে এই নিৰ্দিষ্ট গীতটি আৰু তাত তেওঁ মাতৃভূমিক উদ্দেশ্যি তেওঁ যিখিনি দেশপ্ৰেম তেওঁৰ যিখিনি ভাল পোৱা সেইখিনি এই গানটোত আমি দেখিবলৈ পাওঁ হয়নে আৰু লগতে ইয়াৰ এই বিশেষ দিনটো উদ্দেশ্যি কৰি কি কৰা বনা হৈছে এটা মুদ্ৰা এটা ডাক ষ্টাম্প এটা আৰু লগতে এটা বিশেষ ৱেবসাইটও কি কৰা হৈছে মুকলি কৰা হৈছে আমাৰ প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা ঠিক আছে আৰু এবছৰ জোৰা কাৰ্যসূচীৰে এই যিটো বন্দে মাতৰমৰ এবছৰীয়া জন্ম দিৱস সেইটো পালন কৰা হ'ব আৰু এইটো 1950 চনৰ 24 জানুৱাৰী তাৰিখে গণতান্ত্ৰিক সভাখনত আমাৰ সেই সভাৰ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদ তেওঁ ঘোষণা কৰিছিলে যে এই গীতটোৰ প্ৰথম টোটাল 6টা দফা আছে ঠিক আছে তাৰ প্ৰথম যে দুটা দফা আছে সেই দুটা কি কৰা হ'ব ৰাষ্ট্ৰীয় গীত হিচাপে স্বীকৃতি দিয়া হ'ব ঠিক আছে গোটেই 6টা গীত কিয় দিয়া হোৱা নাই বাকি 4টা দিয়া হোৱা নাই অকল ফাৰ্ষ্ট দুটা পেৰাগ্ৰাফ দিয়া হৈছে এই কাৰণে প্ৰথম গীত মানে যেটা দফা আছে তাত কি কৰা হৈছে আমাৰ দেশখনৰ বিষয়ে আমাৰ মাতৃভূমিৰ বিষয়ে ডেসক্ৰাইব কৰা হৈছে হয়নে আৰু মাতৃভূমিৰ কথা লিখা হৈছে দেশপ্ৰেমমূলক কথা ফাৰ্ষ্ট পেৰাগ্ৰাফত আছে কিন্তু পিছৰ পেৰাগ্ৰাফখিনিত কি হৈ যায় অলপ ৰিলিজিয়াছ হৈ যায় অলপ হিন্দু ধৰ্মৰ আমাৰ যিবিলাক গডেছ আছে দুৰ্গা হওক লক্ষ্মী হওক তেওঁলোকক উদ্দেশ্যি কিছুমান কথা লিখা আছে গতিকে যেহেতু আমাৰ ইণ্ডিয়া এখন সেকুলাৰ কান্ট্ৰি হয় আমাৰ প্ৰস্তাৱনাটো মেনশন কৰা আছে আৰু সেকুলাৰ কান্ট্ৰিত কি হয় এটা পাৰ্টিকুলাৰ ৰিলিজিয়নক বেছিকৈ ইম্পৰ্টেন্স দিয়া নহয় বা অফিচিয়েল হিচাপে ডিক্লেয়াৰ কৰা নহয় যেহেতু নেশনেল গীত হৈ যোৱাৰ লগে লগে বা এটা নেশনেল টেগটো পোৱাৰ লগে লগে সেইটো কি হৈ যায় এখন দেশৰ মানে পৰিচয় হৈ যায় হয়নে গতিকে তাত কৰিব নোৱাৰে এটা পাৰ্টিকুলাৰ ৰিলিজিয়নক বেছিকে মুখ্য স্থান দিব নোৱাৰে বা মানে অফিচিয়েল হিচাপে ডিক্লেয়াৰ কৰিব নোৱাৰে গতিকে ইয়াত গোটেই গীতটো তেতিয়া সিলেক্ট কৰা হলহেঁতেন তাত কি দেখা হলহেঁতেন যে এটা পাৰ্টিকুলাৰ ৰিলিজিয়নক কি দিয়া হৈছে বেছিকে গুৰুত্ব দিয়া হৈছে সেইকাৰণে কি কৰা হৈছে অকল প্ৰথম দফা দুটা বা ষ্টেণ্ডাৰ্ড এটা লোৱা হৈছে য'ত অকল নিজৰ দেশখনৰ কথা কোৱা হৈছে আৰু বাকিখিনি বাকি 4টা পেৰাগ্ৰাফ লোৱা হোৱা নাই কিন্তু আচল গানটো কি আছে টোটাল 6টা ষ্টেঞ্জা আছে ঠিক আছে এটা এটা ইম্পৰ্টেন্ট বস্তু হ'ব পাৰে যে গোটেই গানটো আছে নে তেওঁ ৰচনা কৰা নে অকল এটা পাৰ্টিকুলাৰ পাৰ্টহে আছে আৰু প্ৰথম দফা দুটা আছে বুলি আমি তেতিয়া জানিব লাগিব নেক্সটটো হৈছে যে UNEP ইউনাইটেড নেশ্যন এনভাইৰনমেন্টেল প্ৰগ্ৰামৰ এডাপ্টেশন গ্যাপ ৰিপৰ্ট আৰু এমিশন গ্যাপ ৰিপৰ্ট ৰিসেন্টলি ৰিলিজ কৰা হৈছে এডাপ্টেশন গ্যাপ ৰিপৰ্টটো হৈছে যে আমি প্ৰদূষণ ৰখাবলৈ বা ক্লাইমেট চেঞ্জ এইবোৰ গ্লোবেল ওয়াৰ্মিং ৰখাবলৈ আমি কি ইনিচিয়েটিভছ লৈছো আমি কি ইনিচিয়েটিভ এডাপ্ট কৰিছো আৰু সেই আমি এডাপ্ট কৰা ইনিচিয়েটিভখিনিৰ মাজত ইনিচিয়েটিভখিনি আৰু লগতে যিমানখিনি আমি ল'ব লাগে বা যিখিনি একচুয়ালি কৰিব লাগে সেইখিনিৰ মাজত যেটো গ্যাপ আছে সেইখিনি এডাপ্টেশন গ্যাপ ৰিপৰ্টত কি হয় ধৰা হয় আৰু এমিশন গ্যাপ ৰিপৰ্ট হৈছে যে কিমানখিনি কাৰ্বন এমিশন একচুয়ালি হৈ আছে আমি কিমানখিনি কন্ট্ৰোল কৰিব পাৰিছো তাৰ মাজৰ গ্যাপটো ঠিক আছে সেই গ্যাপটোৰ বিষয়ে এই দুটা ৰিপৰ্টত কি কৰা হৈছে মেনশন কৰা হৈছে জলবায়ু পৰিৱৰ্তনৰ সংকটৰ পৰা ৰক্ষা পোৱাৰ বাবে কৰা কিছুমান অভিযোজন ব্যৱস্থা ঠিক আছে আৰু তাৰ যিখিনি একচুয়ালি তাৰ যিমানখিনি সংকট হৈ আছে তাৰ যিখিনি কৰিবলগীয়া আছে কৰণীয়খিনিতকে আমি কৰাখিনিৰ মাজত কিমানখিনি গ্যাপ আছে সেই তাত বহুত এতিয়া কি হৈ আছে বিপদ স্তৰৰ লগত এতিয়াও সেইখিনি বহুত ডাঙৰ গ্যাপ এটা আছে আৰু তাৰ কাৰণে আমাৰ এতিয়াও আমাৰ ফালৰ পৰা প্ৰপাৰলি কি কৰিব পৰা হোৱা নাই ইনিচিয়েটিভ ল'ব পৰা হোৱা নাই আৰু এতিয়াও সিমানখিনি কৰিবলৈ সক্ষম হোৱা নাই
সবল অভিযোজন নীতি এতিয়াও কি কৰিব পৰা হোৱা নাই, উন্নয়নশীল দেশসমূহে অৰ্থ চাহিদাৰ কাৰণে এডাপ্ট কৰিব পৰা নাই। আৰু এমিশন কমোৱাৰ ক্ষেত্ৰতো বিশ্বৰ বিভিন্ন দেশসমূহে কি কৰিছে, যথেষ্ট পিছ পৰি আছে। বৰ্তমানৰ যিখিনি নীতি আছে আৰু পদ্ধতি আছে, প্ৰথমতে আমি যিটো পেৰিছ চুক্তি কৰিছিলে, সেই পেৰিছ চুক্তিৰ হিচাপত 1.5 ডিগ্ৰী চেলচিয়াছ হ'ব লাগিছিলে তাপমাত্ৰা, কিন্তু এতিয়া বৰ্তমান কিমান হৈ আছে, 2.5 পৰা 2.9 ডিগ্ৰী হৈ আছে। তো এটা বহুত হিউজ গেপ এটা আছে, হয়নে? গতিকে দুখন ৰিপৰ্টতে আমাৰ এটা ডাঙৰ গেপ পোৱা গৈছে। আৰু আমাৰ এতিয়াও বহুতখিনি কি আছে, কৰণীয় আছে, যাৰ পৰা আমি কি কৰিব পাৰিম, জলবায়ু সংৰক্ষণৰ ক্ষেত্ৰত বা আমাৰ পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি সফল হ'ব পাৰিম বা সক্ষম হ'ব পাৰিম। নেক্সট আমাৰ নিউজটো আছে যে বটছৱানাৰ পৰা চিতাবাঘৰ স্থানান্তৰীকৰণ কৰা হ'ব। ইতিমধ্যে 8টা চিতাবাঘ ভাৰতলৈ আনিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে 13 তাৰিখে নৱেম্বৰৰ। আৰু ইয়াৰ আগতেও 2022 2023 কি কৰা হৈছে, 8টা আৰু এবাৰ 12টা এনেকে চিতাবাঘ অনা হৈছে। আৰু তাৰ পৰাই ব্ৰিডিং কৰি পেলাই কি কৰা হৈছে, আমাৰ ইয়াত চিতাবাঘ কি কৰা হৈছে, নতুনকৈ জন্ম দিয়া হৈছে, হয়নে? আমাৰ চিতাবাঘটো ইয়াৰ আগৰ চেঞ্চুৰীতেই এক্সটিং হৈ যোৱা বুলি ডিক্লেয়াৰ কৰা হৈছিলে ভাৰতত। আৰু তাৰ পিছতে চিতাবাঘটো পুনৰ কি কৰিবলৈ, নতুনকৈ জন্ম দিবলৈ আমি কি কৰিছো, প্ৰথমতে নামিবিয়াৰ পৰা আনিছিল, চাউথ আফ্ৰিকাৰ পৰা আনিলে, এতিয়া এবাৰ বটছৱানাৰ পৰা আনিব। ইয়াৰ পিছতো আকৌ চাউথ আফ্ৰিকা আৰু কেনিয়াৰ লগত ডিছকাছ কৰি থকা হৈছে, আৰু চিতাবাঘ ভাৰতলৈ অনাৰ প্ৰচেষ্টা চলি আছে, ঠিক আছে? গতিকে এইটো আণ্ডাৰ প্ৰজেক্ট চিটা যিটো আছে তাৰ আণ্ডাৰত কৰা হ'ব। আৰু ইতিমধ্যে আমাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তাৰে ৰাষ্ট্ৰপতি ডুমা গিডিয়ন বকৰ লগত এই বিষয়ে আলোচনা কৰিছে, আৰু এইটো আনুষ্ঠানিকভাৱে ডিক্লেয়াৰ কৰা হৈছে, ঠিক আছে? আগৰ বেটছত নামিবিয়া দক্ষিণ আফ্ৰিকাৰ পৰা অনা হৈছে, নামিবিয়াৰ পৰা 8টা, দক্ষিণ আফ্ৰিকাৰ পৰা 12টা, টোটেল 20টা অনা হৈছে। আৰু কুনো যিখন নেশ্যনেল পাৰ্ক তাত ৰখা হৈছিলে, আৰু গান্ধীসাগৰ নেশ্যনেল পাৰ্কতো ৰখা হৈছিলে, ঠিক আছে? যিটো একচুৱেলি আমি এতিয়া বৰ্তমান আনিছো সেইটো হৈছে আফ্ৰিকান চিটা, তাৰ অলপমান কালাৰটো ডাৰ্কাৰ হয়। আমাৰ যিটো এছিয়াটিক চিটা আছিলে সেইটো যিটো এক্সটিং হৈ গ'ল, সেইটো অলপমান কালাৰটো অকমান ইয়াতকৈ লাইট আছিলে। নেক্সট হৈছে এক্সপোৰ্ট প্ৰমোশ্যন মিছন। ৰিচেণ্টলি আমাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাই এটা এক্সপোৰ্ট প্ৰমোশ্যন 6 বছৰীয়া এটা টাইম লাইন লৈ পেলাই এক্সপোৰ্ট প্ৰমোশ্যন এটা মিছন লঞ্চ কৰিছে, ঠিক আছে? তাত কিমান কৰা হ'ব, ব্যয় 25 কোটি টকা ব্যয় কৰা হ'ব 2025-26 পৰা 30-31লৈকে। এইটো টোটেল 6 ইয়াৰ্ছৰ এটা প্ৰগ্ৰেম। আৰু ইয়াতে ইতিমধ্যে যিবিলাক পৃথকভাৱে চলি আছিলে ৰপ্তানি সহায়তা যিবিলাক আঁচনি আছিলে, সেই গোটেইখিনি একেলগে লগ কৰি পেলাই এটা কি কৰিব, একক এটা ব্যৱস্থা কৰিব, আৰু ডিজিটেলি চালিত হ'ব, যিটো ডিজিটেলি পাৰফৰ্ম কৰিব পৰা এটা প্ৰপাৰ মিছন ষ্টাৰ্ট কৰিছে। আৰু আগৰ যিবিলাক এক্সিষ্টিং যিবিলাক আছিলে ৰপ্তানি সহায়ক আঁচনি, সেই গোটেইখিনি লগ কৰি পেলাই এটা একক আঁচনি গঢ় দিয়া হ'ব ইয়াৰ আণ্ডাৰত, ঠিক আছে? আৰু ইয়াৰ জৰিয়তে কি কৰা হৈছে, যিবিলাক আমাৰ MSME হওক বা ফাৰ্ষ্ট টাইম যিবিলাকে এক্সপোৰ্ট কৰিব, তেওঁলোকক কি কৰা হ'ব, ইয়াৰ জৰিয়তে সহায় কৰাৰ এটা প্ৰচেষ্টা হাতত লোৱা হৈছে। আৰু লক্ষ্যসমূহ এইবিলাক এনেধৰণৰ লক্ষ্যসমূহ ৰাখিছে যে প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব, যিটো এক্সপোৰ্টৰ ক্ষেত্ৰত যিটো মানে কম্পিটিটিভনেছ আছে সেই ক্ষেত্ৰত সহায় কৰিব বিচৰা হৈছে। আৰু বাণিজ্যৰ বাবে আৰ্থিক আৰু অনাৰ্থিক দুইফালৰ পৰা সহায় কৰা হ'ব। এটা আৰ্থিক সহায়ৰ প্ৰয়োজন আৰু এটা অনাৰ্থিক সহায়ৰ প্ৰয়োজন, গতিকে দুফালৰ পৰা ইয়াত সহায় কৰা হ'ব। দুটা মুখ্য উপ আঁচনি লোৱা হৈছে ইয়াৰ আণ্ডাৰত, ঠিক আছে? ফাৰ্ষ্টটো হৈছে যে নিৰ্য়াত প্ৰোৎসাহন, সেইটো আৰ্থিকভাৱে সহায় কৰা হ'ব। আৰু এটা আছে নিৰ্য়াত দিশা, যিটোত কি কৰা হ'ব, অনাৰ্থিক সহায় কৰা হ'ব, য'ত পেকেজিং কৰা হ'ব, তাৰ ব্ৰেণ্ডিং কৰা হ'ব, কেনেকে ষ্ট'ৰ কৰিব, সেই গোটেইখিনি বস্তু এই অনাৰ্থিক সহায়তাৰ আণ্ডাৰত চোৱা হ'ব। গুদামজনিত যিবিলাক সহায়ত থাকিব, আৰু যদি মানে আৰ্থিকৰ ফালৰ পৰা সহায় কৰিব লগা হয়, এক্সপোৰ্ট ক্ৰেডিট কাৰ্ড বা ফেক্টৰিং ছাপৰ্ট, এই গোটেইখিনি কৰা হ'ব। ক্ৰেডিট এনহেঞ্চমেণ্ট, এইখিনি আৰ্থিকৰ, এই দুটা আমাৰ কাৰণে এক্সামৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হৈ যায়, ঠিক আছে? দুটা ইয়াৰ আণ্ডাৰত দুটা ব্যৱস্থা কৰা হৈছে, এটা আৰ্থিক সহায় আৰু এটা হৈছে অনাৰ্থিক, মানে য'ত অৰ্থৰ বাহিৰেও যিখিনি সহায় লাগে সেইখিনি তাত গুৰুত্ব দিয়া হ'ব। গুণগত মানদণ্ড কেনেদৰে বৃদ্ধি কৰিব পাৰি ৰপ্তানিৰ ক্ষেত্ৰত, ঠিক আছে? চ' নেক্সটটো আছে বিমষ্টেক, এটা সংস্থা। বিমষ্টেকৰ নামটো হৈছে বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি চেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যন, ঠিক আছে? আৰু তাৰ আণ্ডাৰত এটা ইণ্ডিয়া মেৰিন ৰিচাৰ্চ নেটৱৰ্ক আৰম্ভ কৰা হৈছে, আৰু তাৰ কনফাৰেন্স আছিলে 4 পৰা 6 নৱেম্বৰলৈকে, ঠিক আছে? কেৰেলাৰ কোচিত কি হৈছিলে, তাৰ কনফাৰেন্সখন দ্বিবাৰ্ষিক কনফাৰেন্স হয়, তাত মানে হৈ গৈছে। আৰু বিদেশ মন্ত্ৰালয় যিটো আছে আমাৰ ভাৰতৰ, সেই বিদেশ মন্ত্ৰালয়ে অনুষ্ঠিত কৰিছিল। আৰু ইয়াৰ দেশসমূহৰ বিজ্ঞানী, ইয়াৰ যিবিলাক মেম্বাৰ কাণ্ট্ৰি আছে, মেম্বাৰ কাণ্ট্ৰিৰ যিখিনি বিজ্ঞানী
গৱেষক নীতি নিৰ্ধাৰক সেই সকলোৱে এই বৈঠকখনত অংশগ্ৰহণ কৰিছিলে আৰু ইয়াৰ প্ৰধান লক্ষ্যটো কি আছিলে একচুৱেলি বে অফ বেংগলৰ কাষে পাজৰে থকা গোটেই দেশখিনি ইয়াত মেম্বাৰ হিচাপে আছে তেওঁলোকৰ সমুদ্ৰ বিজ্ঞান ব্লু ইকনমি মানে হৈছে যিখিনি আমি সাগৰৰ থ্ৰুৱেদি আমি যিখিনি ইকনমি আমি কি কৰিব পাৰো এনহেঞ্চ কৰিব পাৰো ঠিক আছে সেই ব্লু ইকনমিৰ লগতে বহনক্ষম মৎস্য ব্যৱস্থাপনা আমি সাস্টেইনেবলি কেনেকে কি কৰিব পাৰো মাছৰ ক্ষেত্ৰত ব্যৱস্থাপনা কৰিব পাৰো সাগৰীয় পৰিৱেশ সংৰক্ষণ কৰিব পাৰো আমি একুৱেটিক এনিমেলছ খিনি কেনেকে সেফগাৰ্ড কৰি ৰাখিব পাৰো পলিউশনৰ পৰা হওক বা সকলো ক্ষেত্ৰৰ পৰা হওক হয়নে আমাৰ গোটেই ইকোচিস্টেমটো বেলেঞ্চ হৈ থাকিব লাগিলে একুৱেটিক এনিমেলছ খিনি সিমানে ইম্পৰ্টেণ্ট হয় যিমানখিনি আমাৰ ৱাইল্ড এনিমেলছ খিনি বা আমাৰ মাটিত থকা এনিমেলছ খিনি হয় আৰু 2024 চনত আৰম্ভ হোৱা এই যিটো বিমৰেন নেটৱৰ্ক আছে সেইটোৱে টুইনিং ৰিচাৰ্চ গ্ৰান্টছ আৰু স্পিড সাইট PhD ফেলোশ্বিপ এটাও আৰম্ভ কৰিছে আৰু আন্তঃদেশীয় গৱেষণা প্ৰকল্পৰ জৰিয়তে সমুদ্ৰ গৱেষণা আৰু শক্তিশালী কৰিব বিচৰা হৈছে ঠিক আছে ইয়াৰে মেম্বাৰ কান্ট্ৰি হৈছে ইণ্ডিয়া নেপাল ভূটান বাংলাদেশ ম্যানমাৰ থাইলেণ্ড ঠিক আছে আৰু শ্ৰীলংকা নেপাল আৰু ভূটানে যদিও ডিৰেক্টলি নহয় ইয়াৰ বে অফ বেংগলৰ ওচৰৰ নহয় তথাপিও তেওঁলোকৰ কি হৈছে ইয়াৰ মেম্বাৰ কান্ট্ৰি হৈ আছে আৰু ইয়াৰ 1997ত বেংকক ডিক্লেৰেশ্যনৰ থ্ৰুৱেদি ফৰ্ম কৰা হৈছিলে এই পাৰ্টিকুলাৰ প্ৰতিষ্ঠানটো আৰু ইয়াতে 50ৰো অধিক গৱেষক ইয়াৰ এই নেটৱৰ্কটোৰ আন্ডাৰত আছে নেক্সট আমাৰ বাতৰিটো হৈছে বন অধিকাৰ আইন আৰু ফৰেষ্ট ৰাইট এক্ট আৰু টাইগাৰ ৰিজাৰ্ভৰ পৰা স্থানান্তৰ যিখিনি মানুহ টাইগাৰ ৰিজাৰ্ভৰ ওচৰে পাজৰে আছে বা সেই অঞ্চলৰ পাৰ্টিকুলাৰ অঞ্চলটোৰ ভিতৰত আছে তেওঁলোকক তাৰ পৰা ৰিসেন্টলি কি কৰা হ'ব বুলি কৈছে স্থানান্তৰ কৰি বেলেগ ঠাইলৈ নিয়া হ'ব বুলি কৈছে ঠিক আছে এতিয়া ফৰেষ্ট ৰাইট এক্টখন কি সেইখন হৈছে এখন আঁচনি বা এখন আইন যিখন আইন কি scheduled tribes আৰু যিবিলাক আদাৰ ডুৱেলাৰ্ছ আছে তেওঁলোকৰ প্ৰটেকশ্যনৰ কাৰণে বনোৱা হৈছিল 2006 চনত ঠিক আছে যে সেই ক্ষেত্ৰত ফৰেষ্টৰ ক্ষেত্ৰত যিসকল মানুহ আগৰ পৰাই তাতে আছে সেই ঠাইখিনিত আছে তেওঁলোকৰো কি থাকিব তাত ৰাইটছ থাকিব কিন্তু তাৰ পৰা উচ্ছেদ কৰা হ'ব এতিয়াও কি কৰা হৈছে যিটো মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্ছ আছে তেওঁলোকে ৰাজ্যসমূহক নিৰ্দেশ দিছে যে যদিও টাইগাৰ ৰিজাৰ্ভৰ পৰা কি কৰা হ'ব তেওঁলোকক এডিক্ট কৰা হ'ব বা বুলি ডিক্লেয়াৰ কৰিছে তাৰ ক্ষেত্ৰত কি কৰিব লাগিব ফৰেষ্ট ৰাইটছৰ এক্টৰ আন্ডাৰত যিখিনি নিয়ম আছে ধাৰা আছে সেইখিনি কঠোৰভাৱে মানি চলিব লাগিব বুলি কৈছে আৰু এখন নীতি মাচুলো প্ৰকাশ কৰি দিছে ঠিক আছে যিখন কি হৈছে কমিউনিটি ৰাইটছ খিনি কনজাৰ্ভ কৰা হ'ব বুলি তাৰ সেই নীতি অনুসৰি কোৱা হৈছে সো ইয়াত ফৰেষ্ট ৰাইট এক্টখন কি হয় ইয়াৰ আন্ডাৰত কি নীতি নিয়ম আছে সেই গোটেইখিনি দিয়া হৈছে ঠিক আছে আৰু ওড়িশাৰ চিমলিপাল টাইগাৰ ৰিজাৰ্ভত জনজাতীয় গাঁওসমূহক স্থানান্তৰ কৰোঁতে ইয়াৰে ৰাইটছ ভায়োলেট হৈছে বুলি কোৱা হৈছে সেইকাৰণে তো ৰিসেন্টলি নিউজত আহিছিল গতিকে আপোনালোকে এই ক্ষেত্ৰত এইটো চাব পাৰে আৰু এক্সামত আমাৰ এনভায়ৰনমেন্টৰ ফালৰ পৰা এটা জিএছ3 এইটো ইম্পৰ্টেন্ট হৈ যায় মাইন্সৰ কোৱেশ্চনতো আমাৰ ফৰেষ্ট ৰাইটছ এক্টখনৰ ওপৰত কোৱেশ্চন আহিব পাৰে বা প্ৰিলিমছতো আহিব পাৰে ষ্টেটমেন্ট হিচাপে গতিকে বহুত এটা ইম্পৰ্টেন্ট টপিক হয় সো নেক্সট কোৱেশ্চনটো আছে আদিত্য এল1 সায়েন্স এণ্ড টেকৰ ফালৰ পৰা এটা ইম্পৰ্টেন্ট টপিক যেটো আমাৰ ইতিমধ্যে আমাৰ কি হৈছে লঞ্চ কৰা হৈছে আৰু আমাৰ সান আৰু আৰ্থৰ অৰবিটৰ মাজত যেটো L1 পইণ্টত কি কৰা হৈছে তা স্থাপন কৰা হৈছে হয়নে আৰু তেওঁলোক তাৰ পৰা কি কৰা হৈছে ইতিমধ্যে সূৰ্য পৃষ্ঠৰ ওচৰত যিবিলাক কি হৈ থাকে কৰণেল মাছ ইজেকশ্যন মানে একচুৱেলি মই কৈ আছো বাৰু তাৰ যেটো ভিজুৱেল এখন স্পেক্ট্ৰস্কপিক অবজাৰভেশন কৰি পেলাই তাৰ পৰা ফটো পঠিয়া হৈছে আৰু 18 নৱেম্বৰ তাৰিখে তাৰ কাৰ্যসূচী আৰম্ভ হৈছে বুলি কোৱা হৈছে আৰু যেটো মাছ ইজেকশ্যনৰ কথা কোৱা হৈছে যেটো সূৰ্যৰ আউটাৰ মোষ্ট লেয়াৰ আছে হেতু কি বুলি কোৱা হয় কৰোনা বুলি কোৱা হয় ঠিক আছে কৰোনা বুলি কোৱা হয় আৰু তাত কি থাকে প্লাজমাৰে গঠিত প্লাজমাটো হৈছে আমাৰ যেনেকে সলিড থাকে লিকুইড থাকে আৰু কি থাকে গ্যাস থাকে মানে আমাৰ গোটা পদাৰ্থটো আমি যদি বেছিকে তাপ দিও তাতো কি হৈ যায় জুলীয়া হৈ যায় আৰু জুলীয়া পদাৰ্থ বেছিকে তাপ দিলে আমাৰ গ্যাস হৈ যায় হয়নে আৰু গ্যাসটো যদি আমি তাতকে বেছি তাপ দি থাকো এটো কি হৈ যাব প্লাজমা হৈ যাব এটো হৈছে ফোৰ্থ ষ্টেজ অফ মেটাৰ এটা মেটাৰৰ ফোৰ্থ ষ্টেজত কি হৈ পেলাই প্লাজমা হয়গে বেছিকে হিট দি থাকিলে আৰু সেই প্লাজমাৰে আমাৰ কৰোনাটো গঠিত সূৰ্যৰ বাহিৰৰ যেটো আউটাৰ মোষ্ট লেয়াৰ আছে এটো প্লাজমাৰে গঠিত আৰু সেই প্লাজমাত বহুত বেছি ৰিএকচন হৈ থাকিলে তাৰ পৰা কি হয় কিছুমান অংশ গৈ পেলাই স্পেচলে খুলি যায়গে মানে স্পেচলে গুচি যায় আৰু সেই স্পেচত যেতিয়া যায় তাৰ ওচৰত যেতিয়া আৰ্থৰ যিবিলাক ইলেক্ট্ৰমেগনেটিক কি থাকে
ইলেক্ট্ৰমেগনেটিক ফিল্ড থাকে তাৰ লগত ৰিয়েক্ট কৰি পেলাই কি কৰে যিবিলাক আমি নৰ্দাৰ্ণ লাইটছ বা সাউদাৰ্ণ লাইটছ বুলি কওঁ পলৰ ওচৰত তাক আমি লাইট হিচাপে দেখা পাওঁ অৰোৰা বুলি যিবিলাকক কোৱা হয় হয়নে গ্ৰীণ কিছুমান য়েলোইছ লাইটছ দেখা হয় সেই লাইটছ কিছুমান আমি দেখিবলৈ পাওঁ ঠিক আছে আৰু এতিয়া বৰ্তমান আমাৰ সূৰ্য আৰু পৃথিৱীৰ মাজত এইটো L1 পইণ্ট আছে ঠিক আছে এতিয়া আমাৰ সূৰ্য আৰু পৃথিৱীৰ মাজত এইটো L1 পইণ্ট আছে তাত আমি আদিত্য L1 ক স্থাপন কৰিছো আৰু L1 মানে হৈছে যেটো ল্যাগ্ৰেঞ্জ পইণ্ট বুলি কয় এটা স্পেসিফিক লোকেশন দুটা ডাঙৰ সেলেস্টিয়াল বডিৰ মাজত থাকে এনে L1 L2 L4 আমি স্ট্যাটিস্টিক্যালি তাত প্লেস কৰিব লাগিব ঠিক আছে বেলেগ বেলেগ ক্ষেত্ৰত বেলেগ বেলেগ পইণ্টত স্থাপন কৰা হয় নেক্সট আছে 2025 চনৰ বুকাৰ বঁটা বুকাৰ প্ৰাইজ এটা আছে দা বুকাৰ প্ৰাইজ আৰু এটা আছে ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ দা বুকাৰ প্ৰাইজৰ ক্ষেত্ৰত কি থাকে এটা কন্ডিশন থাকে যে হেতু ইংলিছতে লিখা হ'ব লাগিব আৰু ইউকে বা আয়াৰল্যান্ড কি কৰা হ'ব লাগিব পাবলিশ কৰা হ'ব লাগিব ঠিক আছে আমাৰ এবাৰ জিকিছে ডেভিড সালাই বুলি এজন ৰাইটাৰ তেওঁ ফ্লেশ নামৰ যিখন তেওঁৰ উপন্যাস সেইখনৰ কাৰণে বুকাৰ প্ৰাইজ পাইছে তেওঁ 50,000 ইউৰো পাইছে পাউণ্ড যেটো আৰু লগত ট্ৰফি এটাও লাভ কৰিছে ইয়াৰ বাহিৰে যেটো আছে ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজত কি হয় বেলেগ আমাৰ ৰিজনাল ল্যাঙ্গুৱেজত লিখাৰ পিছত সেইখন যে ইংলিছলৈ কি কৰা হয় ট্ৰান্সলেট কৰা হয় তেতিয়া কি হয় সেই ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজটো পায় কিন্তু এইটো যেটো দা বুকাৰ প্ৰাইজটো মেইন বুকাৰ প্ৰাইজটো হেতু কিন্তু কন্ডিশনটো এটোৱে যে তাত ইংলিছতে লিখা হ'ব লাগিব ট্ৰান্সলেট কৰা বুক হলে নহব আৰু ইয়াত সম্পূৰ্ণ যেটো প্ৰাইজ মানে থাকে এটো ৰাইটাৰ জনে লাভ কৰে কিন্তু ইন্টাৰনেশ্যনেল বুকৰ প্ৰাইজত হেতু ভাগ ভাগ হৈ যায় ট্ৰান্সলেটৰ জন আৰু জন প্ৰকৃত ৰাইটাৰ বা আসল ৰাইটাৰজনৰ মাজত আৰু প্ৰথম বুকাৰ প্ৰাইজ 1969 দিয়া হৈছিলে সামথিং টু আনসাৰ ফৰ বুলি PH নিউবাই বুলি এজন ৰাইটাৰে লিখিছিলে নেক্সট আছে আমাৰ অসমৰ ৰাজ্যিক পক্ষী বৰ্তমান সংকটত আছে বুলি এটা বাতৰি প্ৰকাশ পাইছে ৰিসাৰ্চ কৰি পেলাই এটা সমীক্ষাত কি প্ৰকাশ পাইছে যে 300টা তো কম আছে বুলি এতিয়া কোৱা হৈছে হোৱাইট উইং উড ডাক যেটো আছে আমাৰ ৰাজ্যিক পক্ষী আমাৰ অসমৰ ভাৰততে কি হৈছে 300টাতকৈ কম আছে বুলি কৈছে আৰু যিজন বিশেষজ্ঞ আছে এজন আনোৱাৰুদ্দিন চৌধুৰী বুলি তেওঁ কৈছে যে অসমতো প্ৰায় 200তকৈ কম হৈছে বুলি সংখ্যা তেওঁ কৈছে এই পক্ষীৰ মুখ্য বাসস্থান মেইনলি জলাভূমি বা নিম্নভূমিৰ ওচৰত থাকে তেওঁ আৰু দ্ৰুতভাৱে হ্ৰাস পাবলৈ ধৰিছে বুলি কৈছে আৰু এইটো কাৰণে এইটো আমাৰ কাৰণে এটা বহুত ভাবিবলগীয়া কথা যে কিহৰ কাৰণে ইমান আমাৰ ৰাজ্যিক পক্ষী যিহেতু গতিকে আমি এই ক্ষেত্ৰত অলপ সচেতন হোৱাটো প্ৰয়োজনীয় আৰু WTI কি কৰিছে অসম তথা অৰুণাচলত ইয়াৰ ৰিকভাৰী প্ৰজেক্ট আৰম্ভ কৰিছে আৰু সেই ক্ষেত্ৰত কিছুমান ক্ষেত্ৰ সমীক্ষা সাৰ্ভে কৰিছে বাসস্থানৰ মনিটৰিং কৰিছে স্থানীয় সমাজ আৰু বন বিভাগৰ সৈতে কিছুমান ডিসকাশন কৰি পেলাই এই ক্ষেত্ৰত কি স্টেপ লব পাৰি একেলগে মানে কিছুমান কনজাৰভেশনৰ ষ্ট্ৰেটেজিও বনাইছে ঠিক আছে আৰু অসমৰ ষ্টেট বায়োডাইভাৰ্চিটি বোৰ্ডে হোৱাইট উইং ডাকক কি কৰিছে 300ৰো অধিক বিপন্ন প্ৰজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে আৰু বাৰ্ড লাইফ ইন্টাৰনেশ্যনেলে ইয়াক ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড বুলি ঘোষণা কৰিছে ইতিমধ্যে ঠিক আছে স্ট্যাটাস গিটা আমাৰ প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট হ'ব পাৰে নেক্সট আছে আমচাং বন্যপ্ৰাণী অভয়াৰণ্য যিখন আমাৰ সোণাপুৰ ডিগাৰুৰ ওচৰত আছে গুৱাহাটীতে আৰু তাত কি হৈছে এতিয়া বহুতখিনি এনক্ৰচমেন্ট আৰম্ভ হৈছে ভূমি দখল আৰম্ভ হৈছে আৰু যাৰ ফলত কি হৈছে হাতী আৰু বন্যপ্ৰাণী বিলাকৰ চলাচল পথবিলাক সংকুচিত হৈছে আৰু বন্যপ্ৰাণীসকলৰ মানে জীৱনলৈ সংকট নামি আহিছে আৰু তেওঁলোকে খাদ্যৰ বাবে তাৰ ওচৰৰ গাঁও বিলাকলৈ নামি আহিবলৈ বাধ্য হৈছে মানে বন বিভাগে এন্টি এনক্ৰচমেন্ট এটা ইউনিট গঠন কৰিছে যাৰ পৰা যেনেকৈ ভূমিবিলাক দখল কৰা ভূমিবিলাক এতিয়া মুকলি কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছে ঠিক আছে চৰকাৰৰ ফালৰ পৰাও আৰু উচ্চ ন্যায়ালয়ে কি কৰিছে পুনৰ আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংবেদনশীল অঞ্চলবিলাকত নিৰ্দেশনা জাৰি কৰিছে যে ইয়াত কোনো ধৰণৰ এনক্ৰচমেন্ট কৰিব নোৱাৰিব আৰু কোনো বেআইনীভাৱে ভূমি দখল কৰিব নোৱাৰিব বুলি এনেধৰণৰ মানে ঘোষণা কৰিছে আৰু নিৰ্দেশনা জাৰি কৰিছে আৰু ইয়াত কোনো ধৰণৰ ডাঙৰ প্ৰকল্প নিৰ্মাণ বা যদি বন ধ্বংস কৰিবলগীয়া হয় প্ৰকল্পৰ কাৰণে তেনেধৰণৰ প্ৰকল্প সম্পূৰ্ণভাৱে ইয়াত নিষিদ্ধ কৰা হৈছে এখন 2004 চনত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিল আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী সো নেক্সট আছে আমাৰ আমুৰ ফেলকন মাইগ্ৰেটৰী বাৰ্ড আমুৰ ফেলকন হয়নে যাৰ মানে নামত আমাৰ ফেলকন ফেষ্টিভেল অনুষ্ঠিত হয় ডিমা হাছাওত আৰু এটা পৰিভ্ৰমী চৰাই কি হয় উত্তৰ পূব ভাৰতৰ ওপৰেৰে কি কৰে পৰিভ্ৰম কৰি যায় নাগালেণ্ড মণিপুৰ বা অসমৰ ওপৰেদি পাৰ হৈ যায় ঠিক আছে আৰু এতিয়া বন বিভাগ আৰু স্থানীয় সমাজৰ সহযোগত আমুৰ ফেলকন কনজাৰভেশ্যন কেম্পেইন এটা আৰম্ভ কৰা হৈছে যাতে
পাৰ হৈ যোৱা সময়ত কোনে কি কৰিব নোৱাৰে এই চৰাইটোক হাৰ্ম নকৰে কোনো ফালৰ পৰা আমাৰ ইয়াৰে ওপৰেৰে পাৰ হৈ যাওঁতে যাতে চৰাইটো হাৰ্ম নকৰে কোনেও কি নকৰে চিকাৰ নকৰে বা কোনো ক্ষেত্ৰদি চৰাইটো যাত্ৰাত বাধা আহি নপৰে সেই ক্ষেত্ৰত কি কৰিছে অসমৰ বায়ু পাৰ্কেও ষ্টেপ লৈছে আৰু বেলেগ বেলেগ যিবিলাক বন বিভাগৰ লগতে স্থানীয় সমাজৰ ৰাইজ আছে তেওঁলোকেও এই ক্ষেত্ৰত এটা জনসচেতনতা কাৰ্যসূচী চলাইছে ঠিক আছে এনেকুৱা সময়তে নৱেম্বৰ ডিচেম্বৰ টাইমত তেওঁ চৰাইবিলাকে কি কৰে আমুৰ ফেলকন হওক বা বাকী মাইগ্ৰেটৰী বাৰ্ডছ বিলাকক মাইগ্ৰেট কৰিব আৰম্ভ কৰে চাইবেৰিয়া হওক বা সাউথ আফ্ৰিকা এনেকুৱা ধৰণৰ জাগালৈ তেওঁলোকে মাইগ্ৰেট কৰে নেক্সট হৈছে আমাৰ ৰাধা গোবিন্দ বৰুৱা স্মৃতি বঁটা 2025 ঠিক আছে তেওঁ আসাম ট্ৰিবিউন সমিতিৰ ফালৰ পৰা প্ৰতি বছৰে কি কৰা হয় ডায়লগ বুলি এটা অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু তাতে এই বঁটাটো তেওঁ ৰাধা গোবিন্দ বৰুৱাৰ স্মৃতি হিচাপে প্ৰদান কৰা হয় আৰু 4টা বেলেগ বেলেগ ক্ষেত্ৰত প্ৰদান কৰা হয় এটা হৈছে সাংবাদিকতা সংস্কৃতি ব্যৱসায় উদ্যোগ আৰু খেল এই 4টা ক্ষেত্ৰত প্ৰদান কৰা হয় এই বঁটাটি আৰু এইবাৰ কোনে কোনে লাভ কৰিছে জাহ্নু বৰুৱাই সংস্কৃতিৰ ক্ষেত্ৰত তেওঁ এজন ফিল্ম মেকাৰ আমি সবাই চিনি পাওঁ জাহ্নু বৰুৱা তেওঁ ৰাষ্ট্ৰীয় বঁটাও পাইছে সাংবাদিকতা ক্ষেত্ৰত পাইছে পদ্মশ্ৰী DN বেজবৰুৱাই ব্যৱসায় আৰু উদ্যোগৰ ক্ষেত্ৰত পাইছে নৰেন্দ্ৰ নাথ দত্ত আৰু খেলৰ ক্ষেত্ৰত পাইছে লাচিং LD চাৱান ঠিক আছে আমাৰ লাষ্ট আজিৰ টপিকটো হৈছে মিনামাতা সন্মিলন মিনামাতা এটা জায়গা হয় একচুয়ালি মিনামাতা ক'ত আছে জাপানত আছে ঠিক আছে মিনামাতা জাপানত আছে তাত কি হৈছিলে ইন্ডাষ্ট্ৰিয়েল কিছুমান ৱেষ্টেজৰ পৰা তাত মাৰ্কুৰীৰ বহুত পলিউশ্যন হৈছিলে আৰু তাত যিবিলাক সাগৰ নদী যিবিলাক আছে তাত গোটেই মাছ বিলাকে সেই হেৰিটো কনজিউম কৰিছিলে এনেকুৱা ধৰণৰ হাৰ্মফুল টক্সিক যিবিলাক মাৰ্কুৰী এক্সট্ৰেক্ট হয় সেইখিনি কনজিউম কৰিছিলে আৰু সেই মাছবিলাক যেতিয়া মানুহে খায় মানুহৰ পেটলৈ সেইটো মাৰ্কিউৰি আমাৰ যিটো এটা হাৰ্মফুল কেমিকেল সেইটো যায় ঠিক আছে আমাৰ যিটো থাৰ্মোমিটাৰত থাকে আমি পাৰা বুলি কওঁ সেইটো মাৰ্কিউৰি বুলি কোৱা হয় আৰু তেতিয়াৰ পৰাই কি কৰা হ'ল এটা কনভেনচন সাইন কৰা হ'ল এইটো একচুয়ালি 2013 চনত লোৱা হৈছিলে মিনামাতা কনভেনচন 2017 পৰা কাৰ্যকৰী হৈছিলে আৰু তাৰ COP যিখন কনফাৰেন্স অফ পাৰ্টিজ বুলি কোৱা হয় তাৰ COP 6 খন এবাৰ 7 তাৰিখলৈ 3 তাৰিখৰ পৰা 7 তাৰিখলৈ সুইজাৰলেণ্ড জেনেভাত অনুষ্ঠিত হৈছিলে তাত এতিয়া বৰ্তমান কি কৰা হয় আমাৰ দাঁতত যিবিলাক আমি এমেলগামেশন লগাও সেইবিলাকত আমাৰ মাৰ্কিউৰিটো কি কৰা হয় ইউজ কৰা হয় ঠিক আছে সেই এমেলগাম বিলাকত মাৰ্কিউৰিৰ লগতে বেলেগ কিছুমান সিলভাৰ আৰু বেলেগ মেটেৰিয়েলো থাকে কিন্তু সেই মাৰ্কিউৰিটো যিহেতু এটা টক্সিক হৈছে তাৰ পৰা সেইটো গুচাবলৈ বিশেষ গুৰুত্ব দিয়া হৈছে তাৰ লগতে আৰু বেলেগ বেলেগ 22টা সিদ্ধান্ত ইতিমধ্যে ইয়াত গ্ৰহণ কৰা হৈছে বাকিটা চাব কি আছে মাৰ্কিউৰিযুক্ত যিবিলাক সামগ্ৰী আছে তাৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি কৈছে আৰু মাৰ্কিউৰি যোগান বাণিজ্য এইবিলাক অবৈধ ক্ষেত্ৰত যদি মাৰ্কিউৰি ট্ৰেডিং হৈ আছে সেইটো বন্ধ কৰিব আৰু মাৰ্কিউৰি ইউজ যিমান কম কৰিব পাৰি সিমান কম কৰা হ'ব বুলি গুৰুত্ব দিয়া হৈছে মিনামাতা কি হয় ইয়াত দিয়া আছে এখন স্মল ভিলেজ আছিলে জাপানত য'ত মাৰ্কিউৰি বহুত পলিউশ্যন হৈছিলে মাৰ্কিউৰিৰ কাৰণে আৰু তাৰ পিছতে সেই ঠাইখনৰ নামেৰে এই কনভেনচনৰ নাম মিনামাতা কনভেনচন ৰখা হৈছিলে ঠিক আছে সো আজি ইমানে আছিলে গোটেইখিনি যিখিনি ডিসকাস কৰিলো গোটেইখিনি আপোনালোকে বুজি পালে বুলি মই আশা ৰাখিছো আৰু নেক্সট ক্লাছত আকৌ ইয়াৰ পিছৰ সপ্তাহৰ বাতৰিসমূহৰ সৈতে আপোনালোকক আকৌ লগ পাম আৰু আজিৰ ক্লাছটোৰ ভালকে চালে আৰু গোটেইখিনি কথা বুজি পালে বুলি মই আশা ৰাখিছো নতুনকৈ আকৌ নতুন এটা ক্লাছত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানতে সামৰিছো থেংক ইউ টেক কেয়াৰ